2023 চনৰ মডেল টাটা এল্টোছ হয় মাত্ৰ 50,000 টকা ডাউন পেমেন্ট দি নিব পাৰিব আপোনালোকে গাড়ী অতি সুন্দৰ আছে আহক আপোনালোকে চলাই এবা টেষ্ট ড্ৰাইভ কৰি চাওক পছন্দ হলে ৰিফাইনেন্স এভেইলেবল আছে 50,000 টকা দি নিব পাৰিব আৰু দামটো কিমান হয় ভিডিঅ'ত আপোনালোকে হেফালকে চাওক 20,000 টকা ডাউন পেমেন্ট দিও নিব পাৰিব গাড়ী আৰু লগতে আপোনালোকে ফুল টেংকি তেল ফ্ৰী পাব মান অফাৰ চলি আছে আপোনালোকে গম পায় আহিব ধুনীয়াকৈ সকলো গাড়ী এভেইলেবল পাই যাব এফালে আছে ভাইটিয়ে কৈ দিব কি চলি আছে অফাৰ ফুল টেংক পেট্ৰল ফ্ৰী আছে প্ৰত্যেকখন গাড়ী কাস্টমাৰ ফিক্স আৰু যিটো ৰেট ক'ব আপোনালোকে ফিক্স ৰেটত পাব আৰু সকলো গাড়ীতে ৰিফাইনেন্স এভেইলেবল হ'ব হেল্ল' গাইজ নমস্কাৰ কি খবৰ খাতি ভালনে বৰ্তমান আছোঁ ডিমো আইছা কাৰ বজাৰত আছোঁ য'ত আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী পোৱাৰ লগতে এক্সচেঞ্জো কৰিব পাৰিব আপোনালোকে চেল কৰিব পাৰিব গোটেইখিনি সুবিধা আছে আইছা কাৰ বজাৰ যিটো আছে ডিমো শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এটা ছেকেণ্ড হেণ্ড কাৰ ডিলাৰ হয় আৰু কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট কৰিব পাৰে সকলো ধৰণৰ আপোনালোকে গাড়ী পাই যাব ইয়াৰ ৰিফাইনেন্সো এভেইলেবল হয় বাকী আপোনালোকৰ খবৰ খাতিবিলাক কেনেকুৱা জনাব আৰু কেনেকুৱা কি গাড়ী লাগে আপোনালোকে কমেণ্ট কৰিব আৰু আজি ষ্টকটো ভয়ংকৰ ষ্টক আছে এভেইলেবল সকলো গাড়ীয়ে পাই যাব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ধুনীয়াকৈ আপোনালোক কালেকশ্যনখিনি দেখাই দিছোঁ বহুত কালেকশ্যন আছে এফালে আছে আমাৰ ভাইটি কি খবৰ কেনেকুৱা আৰু এফালে কি হয় এখন কোন চনৰ হয় 15 চনৰ পেট্ৰল ভেৰিয়েণ্ট হয় গাড়ীখন এবাৰ আপোনালোকে চাই লওক ফ্ৰণ্টৰ পৰা ৰিয়েললৈকে অতি সুন্দৰ হৈ আছে গাড়ীখন হোৱাইট কালাৰত পাই যাব আৰু বেক চাইডটো আপোনালোকে দেখাই দিছোঁ এয়া হ'ল বেক চাইড টায়াৰ গিফ্ট চাবলৈ গ'লে বহুত দিন চলাব পাৰিব গাড়ীখনৰ ফেচিলিটি হিচাপে কি আছে গোটেইখিনি চাই লওক চাৰিখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং AC মিউজিক চিষ্টেম গোটেইখিনি পাই যাব অতি সুন্দৰ হৈ আছে এখনৰ কিলোমিটাৰ হিচাপে কিমান চলিছে এখন 56,000 চলিছে এখনৰ এয়াৰবেগ থাকিবনে এয়াৰবেগ নাই এণ্ড্ৰইড চিষ্টেম মিউজিক চিষ্টেমটো লগাই থৈ দিয়া আছে অতি সুন্দৰ আছে গাড়ী এখন কিমান ৰখা হৈছে প্ৰাইচটো 3,10,000 টকা ৰিফাইনেন্স হ'বনে কিমান দিলে নিব পাৰিব এখন 40,000 টকামান 40-50,000 টকা ডাউন পেমেন্ট দিলে আপোনালোকে নিব পাৰিব অতি সুন্দৰ হয় গাড়ীখন আপোনালোকে চাব পাৰে আৰু এখন লগতে এইফালে আছে হুণ্ডাই কি হয় এখন গেন আই 10 কোন চনৰ হয় 2019 হয় এলহিল লাগি আছে অৰিজিনেল গাড়ীখন আপোনালোকে বেক চাইডটো চাই লওক অতি সুন্দৰ ডিজেল নে পেট্ৰল ভেৰিয়েণ্ট হয় এখন পেট্ৰল হয় গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখাই দিছোঁ খুবেই সুন্দৰ হৈছে চিট কভাৰ লাগি আছে মেট্ৰেছ গোটেই পোৱা আছে AC হিটাৰ A to Z পাব চাৰিখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেণ্ডাৰ্ড চিষ্টেম আষ্টা মডেল ন আৰু টপ মডেলটো হয় 56,000 চলিছে গাড়ী একেবাৰে সুন্দৰ হৈ আছে আহক আপোনালোকে চিল ইঞ্জিনত পাব ৰিফাইনেন্সো এভেইলেবল হৈ যাব গাড়ীখন আপোনালোকে ফ্ৰণ্ট চাইডটো চাই লওক এয়া হ'ল ফ্ৰণ্ট চাইড কিমান দিলে ওলাব এখন 50,000 টকা দিলেও নিব পাৰিব আৰু আস্কিং কিমান ৰখা হৈছে 450 ৰাখিছে কিবা এটা কম বেছ কৰি দিব আহিলে হ'ব আইছা কাৰ বজাৰ এড্ৰেছটো আপোনালোক ধুনীয়াকৈ কৈ দিব এড্ৰেছটো ডিমো এডোখৰ কি হয় ডিমো দিহাজান বুলি কয় আপোনালোকে আহিলে হ'ব আৰু কণ্টেক্ট নাম্বাৰ আহিছে কণ্টেক্ট কৰিলে হ'ব আৰু আছে ইয়ন মেগনা প্লাছ কোন চনৰ হয় 2015 চনৰ হয় গাড়ীখন অতি সুন্দৰ হৈছে হোৱাইট কালাৰত পাব টায়াৰ গিফ্ট চাবলৈ গ'লে বহুত দিন চলাবও পাৰিব গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰটো চাই লওক দুখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং AC মিউজিক চিষ্টেম গোটেইখিনি A to Z পাব সুন্দৰ হৈ আছে গাড়ী 37,000 চলিছে কা জেনুইন মিটাৰ হয় গাড়ীখনৰ চিল ইঞ্জিনৰে পাব এখনৰ ৰিফাইনেন্স হ'বনে কিমান দিলে নিব পাৰিব 20 মাত্ৰ 20,000 টকা ডাউন পেমেন্ট দিয়ক কিয়ন মেগনা প্লাছখন লৈ যাওক আৰু দামটো কিমান ৰখা হৈছে 185 মাত্ৰ 1,75,000 টকা ৰাখিছে আপোনালোকে আহক একে কম ৰেটত দি আছে মাত্ৰ আপোনালোকে 20,000 টকা ডাউন পেমেন্ট দিলে এখন নিব পাৰিব ধুনীয়াকৈ আৰু এখন আছে হুণ্ডাই এখন কি হয় এক্সন কোন চনৰ হয় এখন 2015 চনৰ মডেল হয় গাড়ীখন আপোনালোকে বেক চাইডটো চাই লওক পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট হয় পেট্ৰল ভেৰিয়েণ্ট হয় গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰটো চাই লওক খুবেই সুন্দৰ হৈ আছে আপোনালোকে চাব পাৰে মজা কণ্ডিশ্যনত পাব আপোনালোকে চিট কভাৰ লাগি আছে AC পাৱাৰ ষ্টেং মিউজিক চিষ্টেম চব পাব চাৰিখন পাৱাৰ উইণ্ডো এইখনৰ এয়াৰবেগ থাকিবনে এয়াৰবেগ নাই ন আৰু 57,000 চলিছে গাড়ীখন অতি সুন্দৰ হৈ আছে আপোনালোকে চাব পাৰে গোটেইখিনি দেখাই দিছোঁ টায়াৰ গিপো চাই লওক আপোনালোকে বহুত দিন চলাব পাৰিব কণ্ডিশ্যন A to Z মজা হৈ আছে ইঞ্জিন পুৰা চিল্ডতে পাব বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টতে আছে কিমান ৰখা হৈছে এখন 245 ৰিফাইনেন্স হ'বনে কিমান দিলে নিব পাৰিব 40,000 টকামান দিলে নিব পাৰিব আপোনালোকে আহক চিভিল ভাল থাকিলেতো কম ডাউন পেমেণ্ট দিও নিব পাৰিব জিৰ' ডাউন পেমেণ্টতো নিব পাৰিব কিন্তু EMI টো অকণমান বেছিকৈ আহিব আৰু এখন আছে এফালে এখন কি হয় ইক' ভেন কোন চনৰ হয় এখন 2017 চনৰ মডেল হয় গাড়ীখন আপোনালোকে 7 সিটাৰ গাড়ী কোনোবাই ভাড়া চাড়া মাৰিবলৈ দৰকাৰ হৈছে যে লগ পায় গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰটো চাই লওক খুবেই সুন্দৰ হৈ আছে এখনৰ পাৱাৰ ষ্টেং থাকেনে
পাৱাৰ ষ্টেং নাই এখন পাৱাৰ ষ্টেং নহ'ব গাড়ীখনৰ কিমান চলিছে ধুনীয়াকৈ দেখাই দিব মিউজিক চিষ্টেম গোটেইখিনি ফেচিলিটি আছে গাড়ীখনৰ বেক চাইডটো আপোনালোকক দেখাই দিছোঁ ইয়াক খুবেই সুন্দৰ হৈ আছে টায়াৰ কিপ চাবলৈ গ'লেও বহুত দিন চলাব পাৰিব আপোনালোকে কণ্ডিশ্যন মজা হৈ আছে হুইল কিপ লগাই থৈ দিছে আৰু এখনো লগাই থৈ দিছে ধুনীয়াকৈ ভৰি দি উঠিবলৈ এখনৰ কিমান চলিছে কিলোমিটাৰ 72,000 চলিছে মিটাৰত চাই লওক একে জেনুইন মিটাৰ মিউজিক চিষ্টেম পাই যাব এখনৰ এ চি পাবনে এ চি নহ'ব এখনৰ দামটো কিমান ৰখা হৈছে 285 ৰখা হৈছে ৰিফাইনেন্স হ'বনে কিমান দিলে নিব পাৰিব 50 আৰু 40 ভিতৰতে ডাউন পে'মেণ্ট দি নিব পাৰিব অতি সুন্দৰ হৈ আছে আহক ধুনীয়াকৈ আপোনালোকে আৰু গাড়ী বহুত আছে আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক মজা পাব আৰু এখন আছে হুণ্ডাই কি হয় এখন গেন আইটেন হয় কোন চনৰ হয় 2014 চনৰ মডেল হয় গাড়ীখন অতি সুন্দৰ হৈছে টায়াৰ কিপ চাবলৈ গ'লে মজা হৈ আছে কণ্ডিশ্যন স্পৰ্ট মডেল হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টতে পাব আৰু চিল ইঞ্জিনত পাব গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাইছোঁ খুবেই সুন্দৰ হৈ আছে গাড়ী আপোনালোকে আহক ধুনীয়াকৈ পুছ বটন ষ্টাৰ্ট চুইচ পাই যাব আৰু 4খন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং এ চি মিউজিক চিষ্টেম হিটাৰ চব পাব আৰু হৈছে 77,000 ৰানিং হৈছে একে জেনুইন মিটাৰ হয় গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো চাবলৈ গ'লে খুবেই সুন্দৰ আৰু চফা কৰি ৰাখিছে মজা পাব গাড়ীবিলাক আৰু এইফালে এখন আছে পেট্ৰল ভেৰিয়েণ্টৰ কম এইখনৰ দামটো কিমান ৰখা হৈছে 275 ৰাখিছে ৰিফাইনেন্স হ'বনে ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 50,000 টকামান ডাউন পে'মেণ্ট দিলে নিব পাৰিব এইফালে এখন আছে টাটা কি হয় এখন 2023 চনৰ টাটা এল্টছ হয় ধুনীয়া হয় গাড়ীখন আপোনালোকে চাব পাৰে বেক চাইডটো খুবেই সুন্দৰ হয় টায়াৰ কিপ চাবলৈ গ'লে বহুত দিন চলাব পাৰিব গাড়ীখন অতি সুন্দৰ হৈ আছে আপোনালোকক ফ্ৰণ্ট চাইডটো আপোনালোকক দেখুৱাই দিছোঁ তাৰপিছত কিমান কি চলিছে গোটেই দেখুৱাই দিম আৰু গাড়ীখন আপোনালোকে এয়া ফ্ৰণ্ট চাইডটো চাই লওক খুবেই সুন্দৰ হৈ আছে টাটা গাড়ী কোনোবাই ল'ম বুলি ভাবিলে ভাল পাব আৰু আপোনালোকৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ ধুনীয়া হৈ আছে গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক চিট কভাৰ লাগি আছে পাৱাৰ ষ্টেং পাই যাব পাৱাৰ উইণ্ডো গোটেইখিনি এ টু জেড আছে এখন কিলোমিটাৰ হিচাপে কিমান চলিছে মাত্ৰ 27,000 চলিছে এয়াৰ বেগ আহিব নাই এখনৰ এয়াৰ বেগো পাই যাব কেইটা থাকিব এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 495 ৰখা হৈছে কিবা এটা কম বেছ কৰি দিব আৰু এখনৰ ৰিফাইনেন্স হৈ যাবনে কিমান দিলে নিব পাৰিব 50,000 টকামান ডাউন পে'মেণ্ট দিলে নিব পাৰিব আপোনালোকে 40,000 50,000 এনেকৈ ডাউন পে'মেণ্ট দি নিব পাৰিব আহিছা কাৰ বজাত চব ৰিফাইনেন্স হৈ যাব আৰু অনলি কেছতো হ'ব কেছত আপোনালোকে নিবলৈ হ'লে ধুনীয়া এটা ডিছকাউণ্ট পাব আৰু এখন আছে হুণ্ডাই এখন কি হয় হুণ্ডাই ইয়ন কোন চনৰ হয় এখন 2015 চনৰ মডেল হয় গাড়ীখন আপোনালোকে চাই লওক এয়া চাই লওক মেগনাৰ প্লাছ হয় কোন চনৰ ক'লা কিমান ৰখা হৈছে এখন প্ৰাইচ 198 ৰাখিছে গাড়ীখন আপোনালোকে টায়াৰ কিপটো চাই লওক খুবেই সুন্দৰ হৈ আছে মজা মজা টায়াৰ লাগি আছে বহুত দিন চলাব পাৰিব আপোনালোকে গাড়ী ইঞ্জিন পূৰা চিল্ডতে পাব গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ কি কণ্ডিশ্যন হৈ আছে চাই লওক আপোনালোকে ফেচিলিটি হিচাপে দুখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং এ চি মিউজিক চিষ্টেম গোটেইখিনি পাই যাব এয়াৰ বেগ থাকিব নেকি এখন এয়াৰ বেগ নাথাকিব এখনৰ কিমান ৰানিং হ'ল এখন আপোনাৰ 35,000 হৈছে 35,000 ৰানিং হ'ল গাড়ীখনৰ এ চি হিটাৰ চব পাই যাব কিমান ৰখা হৈছে প্ৰাইচ 198 ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 30,000 টকামান ডাউন পে'মেণ্ট দিয়ক ধুনীয়াকৈ লৈ যাওক অতি সুন্দৰ হয় গাড়ী আৰু এইফালে এখন আছে টাটা আৰু গাড়ীখন আপোনালোকে চাই লওক কণ্ডিশ্যন এ টু জেড মজা হৈ আছে আছে টাটা ইণ্ডিগো অতি সুন্দৰ হয় গাড়ী কোন চনৰ হয় এখন 2014 চনৰ গাড়ীখন এ টু জেড মজা হৈ আছে কণ্ডিশ্যন আপোনালোকে চাব পায় খুবেই সুন্দৰ হয় আৰু টায়াৰ কিপ চাবলৈ গ'লে বহুত দিন চলাব পাৰিব কণ্ডিশ্যন একে মজা হৈ আছে ক'তো স্কেচ নাই গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ চিট কভাৰ ধুনীয়াকৈ লগাই থৈছে ভিতৰত ক্লিন কৰি ৰাখিছে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে গাড়ী নিয়ক আপোনালোকে চলাক বিন্দাছ আৰু গাড়ীখনৰ আপোনালোকে চাই লওক এ চি পাই যাব মিউজিক চিষ্টেম পাই যাব পাৱাৰ উইণ্ডো পাই যাব 4খন আৰু এ চি আৰু এখনৰ ৰানিং কিমান হ'ল 44,000 চলিছে গাড়ী মজা হৈ আছে গাড়ীখনৰ আপোনালোকৰ প্ৰাইচটো কিমান হয় ধুনীয়াকৈ কৈ আছোঁ গাড়ীখন আপোনালোকে লাগে যদি আহিব পাৰে এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 125 কম বেছ হ'বনে ফিক্সড ৰিফাইনেন্স হ'ব নেকি এখন ৰিফাইনেন্সো হৈ যাব কিমান দিলে নিব পাৰিব এখন 30,000 টকামান ডাউন পে'মেণ্ট দিয়ক আৰু ধুনীয়াকৈ লৈ যাওক আৰু গাড়ী বহুত ষ্টক আছে ভিডিঅ'টো চাই থাকক আপোনালোক কালেকশ্যন পূৰা আছে আৰু এইফালে এখন আছে কি হয় এখন কোন চনৰ হয় 2020 চনৰ মডেল হয় গাড়ীখন অতি সুন্দৰ আছে ফুল টপ মডেল হয় 7 চিটাৰ গাড়ী হয় এলয় হিল লাগি আছে গাড়ীখনৰ আপোনালোকক বেক চাইডটো দেখাই দিছোঁ কেনেকুৱা কণ্ডিশ্যন পাব চাই লওক আপোনালোকে অতি সুন্দৰ হয় 7 চিটাৰ গাড়ী হয় মজা কণ্ডিশ্যনত পাব ভিতৰৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখাই দিছোঁ কেনেকুৱা কি কণ্ডিশ্যন আছে চিট কভাৰ ধুনীয়াকৈ লাগি আছে অতি সুন্দৰ আৰু গাড়ীখনৰ এনডিএছ চিষ্টেম মিউজিক চিষ্টেম লগাই থৈ দিয়া আছে এ চি আপোনালোকে পাই যাব হিটাৰ এ টু জেড পাই যাব
গাড়ীখনৰ ষ্টাৰ্ট দি দেখাই দিছে কিমান চলিছে ৰানিং আৰু 48,000 চলিছে গাড়ীখন আপোনালোকে চাব পায় খুবেই সুন্দৰ হৈ আছে চাৰিখন পাৱাৰ ষ্টেং গোটেইখিনি A to Z পাব গাড়ী একা মস্ত কণ্ডিশ্যনত আছে এইখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 450 ৰাখিছে কিবা এটা কম বেছ হ'বনে কম বেছ নহ'ব ডাইৰেক্ট ফিক্স ৰেট ৰাখিছে ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব হা 50 মান দিয়ক ডাউন পে'মেণ্ট ধুনীয়াকৈ লৈ যাব পাৰিব আৰু এখন আছে এইফালে হুণ্ডাই কি হয় এখন কিমানত আহি যাব এখন 2014 গাড়ীখন আপোনালোকে চাই লওক এল'হিল লাগি আছে অৰিজিনেল এল'হিল গাড়ীখন অতি সুন্দৰ হয় চাই লওক পায় 7 চিটাৰ গাড়ী হয় মজা কণ্ডিশ্যনত হয় আৰু একা কম ৰেটত দি আছে এখন গাড়ী আপোনালোকে চাই লওক গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো খুবেই সুন্দৰ হৈ আছে চাৰিখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং AC মিউজিক চিষ্টেম গোটেইখিনি A to Z এভেইলেবল পাই যাব আৰু গাড়ীখন আপোনালোকে চাই লওক লুকটো গাড়ীখনৰ ৰানিং হিচাপে 93,000 চলিছে আৰু এখনৰ এয়াৰ বেগ পাই যাবনে এয়াৰ বেগ পাই যাব কিমান ৰখা হৈছে এখনৰ প্ৰাইচ 450 ৰাখিছে ৰিফাইনেন্স কিমান ডাউন পে'মেণ্ট দিলে নিব পাৰিব আপোনালোকে চাই লওক গাড়ীখন অতি সুন্দৰ হৈ আছে আৰু এখন আছে এইফালে এখন কি হয় টাটা চাফাৰী কোন চনৰ হয় 14 আপোনালোকে গাড়ীখন এবাৰ চাই লওক খুবেই সুন্দৰ হৈ আছে 7 চিটাৰ গাড়ী হয় টাটা চাফাৰী হয় আৰু এইটো হ'ল বেগটো দেখুৱাই লৈছোঁ খুবেই সুন্দৰ হৈছে আপোনালোকে আহি ল'বহি পায় আহিছা কাৰ বজাৰ যিটো আছে ডিমোত আৰু গাড়ীখনৰ আপোনালোকৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ কি কি ফেচিলিটি চাৰিখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং AC মিউজিক চিষ্টেম গোটেইখিনি A to Z পাই যাব 94,000 চলিছে গাড়ীখনৰ এনডিঅ' চিষ্টেম মিউজিক চিষ্টেম পাই যাব AC গোটেইখিনি A to Z পাব চাৰিখন পাৱাৰ উইণ্ডো গাড়ীখনৰ দামটো কিমান ৰখা হৈছে 320 ৰখিছে কিমান দিলে নিব পাৰিব 60,000 ডাউন পে'মেণ্ট দিলে নিব পাৰিব আপোনালোকে গাড়ীখন চালে অতি সুন্দৰ হৈছে আৰু এখন লগতে আছে অডি কোনোবাই ল'ম বুলি ভাবি আছে যদি লগ পায় Q3 কোন চনৰ হয় এখন 2014 চনৰ মডেল হয় কিমান ৰখা হৈছে এখন কিমান দিলে নিব পাৰিব 1-1.5 লাখ টকা ডাউন পে'মেণ্ট দিয়ক ধুনীয়াকৈ লৈ যাওক কোনোবাই অডি ল'ম বুলি ভাবি আছে যদি অৰিজিনেল এল'হিল লাগি আছে অডিঅ' আৰু গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ আপোনালোকক ধুনীয়াকৈ আগে ফ্ৰণ্টৰ ছাইডটো চাই লওক খুবেই সুন্দৰ হৈ আছে গাড়ী আপোনালোকে চাবলৈ গ'লে গাড়ীখনৰ ওপৰফালে ছানৰুফো আছে আৰু লগতে ফেচিলিটি হিচাপে ঢেৰ ফেচিলিটি পাই যাব অডি বুলি ক'লে আৰু VIP গাড়ী আপোনালোকে জানেই গাড়ীখনৰ আপোনালোকে ভিতৰৰ ইণ্টেৰিয়ৰটো চাই লওক খুবেই সুন্দৰ হৈছে কিলোমিটাৰ হিচাপে কিমান চলিছে আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে চাৰিখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং AC মিউজিক চিষ্টেম A to Z পাই যাব 94,000 চলিছে খুবেই সুন্দৰ হৈ আছে আপোনালোকে কোনোবাই অডি ল'ম বুলি ভাবিছে যদি ল'ব পাৰে Q3 মডেল হয় এখন কিমানত দি আছে এখন 7 লাখ টকাত আপোনালোকে অডি পায় নিছান চানি কোন চনৰ হয় এখন 2012 চনৰ পেট্ৰল ভেৰিয়েণ্ট হয় গাড়ীখন আপোনালোকে চাই লওক খুবেই সুন্দৰ হৈছে কিমান ৰখা হৈছে এখনৰ প্ৰাইচ 245 ৰাখিছে ৰিফাইনেন্স হ'ব নেকি কিমান দিলে নিব পাৰিব 50,000 টকামান ডাউন পে'মেণ্ট দি নিব পাৰিব গাড়ীখন আপোনালোকে চাই লওক খুবেই সুন্দৰ হৈছে গাড়ীখন অলপ দীঘল হয় আপোনালোকে চাই লওক খুবেই সুন্দৰ হয় আপোনালোকক দেখুৱাই আছোঁ ভিতৰৰ ইণ্টেৰিয়ৰটো কিমান চলিলে কিমান দাম ৰাখিছে গাড়ীখন আপোনালোকে চাই লওক ধুনীয়াকৈ এয়া হ'ল টপ মডেল হয় গাড়ী AC পাৱাৰ ষ্টেং মিউজিক চিষ্টেম গোটেইখিনি পাই যাব চাৰিখন পাৱাৰ উইণ্ডো কিমান চলিলে এখন ৰানিং 35,000 ৰানিং হ'ল গাড়ীখন আপোনালোকে চাব পায় গাড়ীখনৰ দামটো কিমান ৰখা হৈছে 245 ৰাখিছে কিমান দিলে নিব পাৰিব 50,000 টকামান ডাউন পে'মেণ্ট দিয়ক ধুনীয়াকৈ লৈ যাওক আৰু এখন আছে ৱেগনাৰ কোন চনৰ হয় এখন 2015 চনৰ ৱেগনাৰ হয় গাড়ীখন অতি সুন্দৰ হৈ আছে চাবলৈ গ'লে এল'হিলো লাগি আছে আপোনালোকে টায়াৰো মজা কণ্ডিশ্যনত পাব বহুত দিন চলাব পাৰিব গাড়ীখন VXI মডেল হয় আপোনালোকৰ বেক চাইডটো দেখাই দিছোঁ কোনোবাই ৱেগনাৰ লাগে যদি আহি যাব পাৰে আহিছা কাৰ বজাৰ যিটো আছে ডিমোত এইফালে আপোনালোকে চাই লওক চাৰিখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং মিউজিক চিষ্টেম AC হিটাৰ A to Z চব পাই যাব কিমান ৰখা হৈছে এখনৰ প্ৰাইচ 2,77,000 ৰিফাইনেন্স হৈ যাব নে ৱেগনাৰখন কিমান দিলে নিব পাৰিব 50 মান দিলে নিব পাৰিব এখন গাড়ী আছে ৰেনল্ট কুইট এল্টো আছে কোন চনৰ হয় 2018 চনৰ মডেল হয় গাড়ী অতি সুন্দৰ আছে টায়াৰ গিফ্ট চাবলৈ গ'লে বহুত দিন চলাব পাৰিব কণ্ডিশ্যন A1 কণ্ডিশ্যন আছে বেক চাইডটো আপোনালোকে চাই লওক খুবেই সুন্দৰ হয় এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 2,20,000 টকা ৰাখিছে গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো চাই লওক খুবেই সুন্দৰ হৈ আছে মজা কণ্ডিশ্যনত পাব 68,000 চলিছে মিটাৰত চাই লওক আৰু গাড়ীখনৰ কম বেছ হ'বনে কম বেছ নহ'ব ফিক্স ৰেট কিমান দিলে নিব পাৰিব চিভিল ভাল থাকিলে আপোনালোকে জিঅ' ডাউন পে'মেণ্ট দি নিব পাৰিব ৰেনল্ট কুইট আহক আহিছা কাৰ বজাৰ যিটো আছে ডিমোত আৰু প্ৰাইচটো কিমান ৰখা হৈছে এল্টো এখন আছে কোন চনৰ হয় এখন 2016 চনৰ মডেল হয়
এল্টো K10 হয় গাড়ী অতি সুন্দৰ পাব আপোনালোকে আহি ল'বহি পায় টায়াৰ গিফ্ট চাবলৈ গ'লে মজা কণ্ডিশ্যন আছে বহুত দিন চলাব পাৰিব গাড়ীখনৰ প্ৰাইচটো কিমান ৰখা হৈছে আৰু এখন ৰিফাইনেন্স হ'বনে কিমান দিলে নিব পাৰিব 40,000 টকামান ডাউন পে'মেণ্ট দিলে নিব পাৰিব সকলো গাড়ীতে ৰিফাইনেন্স এভেইলেবল আছে আপোনালোকে চাব পায় খুবেই সুন্দৰ হয় কোনোবা এল্টো লাগে যদি K10 আপোনালোকে VXI মডেল ল'বহি পায় ধুনীয়াকৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো অল কৰি টিপি থ'ব নতুন ভিডিঅ' আহিলে আপোনালোকৰ ওচৰত আপডেট পাই যাব আৰু লগতে ফেচবুকত চাইছে ফেচবুক পেজটো লাইক কৰাৰ লগতে এটা শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে আহিব আহিছা কাৰ বজাত ফুল টেংকি তেল ফ্ৰী হৈ আছে আৰু যিটো ৰেট কৈছে ফিক্স ৰেট হয় আহক আপোনালোকে কম দামত ৰিফাইনেন্সত আপোনালোকে ডাউন পে'মেণ্ট দি গাড়ী নিব পাৰিব ধুনীয়াকৈ